প্ৰিয় বন্ধু-বান্ধৱীসকল, সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাই মোৰ উপন্যাস পাঠ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি উপন্যাসৰ আজি তৃতীয় খণ্ডটি আপোনালোকলৈ আগবঢ়াব ওলাইছোঁ। গ্ৰীণ ৰুমত বহি আছিল সন্ধ্যা। ষ্টেজত জুৰিহঁতৰ বিহু নাচ। ইয়াৰ পাছতেই তাইৰ পাল। জুৰিয়ে সঁচাই বৰ ধুনীয়াকৈ বিহু নাচে। স্কুল আৰু কলেজত সন্ধ্যায়ো বিহু ননচা নহয়। সৰুতেই ক'ৰবাত মৌকুঁৱৰীও হৈছিল। পিছে লাহে লাহে বাদ দিলে। কিন্তু এতিয়াও ঢোলৰ মাতটো শুনিলেই গাটো কঁপি আহে তাইৰ। এবাৰ চাৰিওফালে মন কৰিলে। কোনোবাই ভাৰত নাট্যমৰ সাজ পিন্ধি ৰৈ আছে, কোনোবাই বেলেগ কিবা। সকলোৰে আশা নিজৰ প্ৰতিভাবোৰ তুলি ধৰিব। সন্ধ্যাই ভাবে, আমাৰ চাৰিওফালে কিমান যে প্ৰতিভা আছে, কিন্তু সকলোৱে স্বীকৃতি পায় জানো? নাপায়। কিছুমান প্ৰতিভা স্বীকৃতিৰ বাবে নহয়, জীৱনটো জীয়াই থাকিবলৈও প্ৰয়োজনীয় হয়। মাজে মাজে অলপ ভয়ো লাগিছে তাইৰ। চাৰিওফালে ইমান মানুহ, তেওঁ তাই অকলশৰীয়া, কাৰণ চিনিয়েই নাপায় কাকো। সঁচাই ভিৰৰ মাজত অকলশৰীয়া হোৱাটো আৰু বেছি ভয় লগা। এই অভিটোক লৈয়েই আনিব লাগিছিল ইয়ালৈকে। অলপ হহুৱাইয়ে থাকিলে হয়। এৰা, সি হহুৱাব পাৰে তাইক। খং উঠে যদিও তাই লাহে লাহে বুজি পোৱা হৈছে তাক। অভিৰ কথা মনলৈ আহোঁতেই তাইৰ আকৌ ফোন কলটোলৈ মনত পৰিল। কোন আছিল বাৰু? কেনেবাকৈ নাই, সি কেনেকৈ হ'ব? হ'বওতো পাৰে, নহয় চাগে। ঐ, অল দ্য বেষ্ট দেই। কথাবোৰ ভাবি থাকোঁতেই কোনোবাই মাতিলে। ঘূৰি চাই দেখে সোৱণশিৰিৰ ফ্ৰেছাৰ্ছৰ লগ পোৱা সেই শিখা বা। থেংক ইউ বা। বৰ ভয় খাই আছোঁ জানানে, ইয়াত অকলে, থিয় হৈ ক'লে সন্ধ্যাই। হে, ভয় কিহৰ আকৌ? মই জানো খুব ধুনীয়া হ'ব, চাবা তোমাৰ গান। সন্ধ্যাৰ হাতখন নিজৰ হাতলৈ আনি ক'লে শিখাই। মই আছোঁ বাৰু তোমাৰ লগতেই। ভাল লাগিল সন্ধ্যাৰ এনেকুৱা সময়ত সঁচাই কাৰোবাক লাগে। শিখাবাৰ উপস্থিতিয়ে সাহস দিলে সন্ধ্যাক। ছ' আই উড নাও লাইক টু কল অন দ্য ষ্টেজ মিছ সন্ধ্যাৰাগিনী বৰুৱা। প্লিজ ৱেলকাম হাৰ উইথ এ ৰাউণ্ড অৱ এপ্লজ। প্ৰেৰণাৰ এনাউন্সমেণ্টৰ পাছতেই মঞ্চলৈ উঠি গ'ল সন্ধ্যা। কমিউনিটি হলৰ ষ্টেজটো বৰ ধুনীয়াকৈ সজাইছে। বেলুনবোৰ, ৰঙা নীলা লাইটবোৰ, সকলোৱেই যেন তাইলৈ চাই হাঁহিছে। সন্মুখত এজাউৰি হাত চপৰি। অসংখ্য চিঞৰ। তাই কঁপিছে নেকি বাৰু? হয়তো হয়, হয়তো নহয়। এবাৰ চকুকেইটা মুদি ল'লে তাই। মনলৈ মাকৰ মুখখন ভাহি আহিল। চকু মেলি প্ৰথমে হ্ৰস্ব সুৰত আৰম্ভ কৰিছিল তাইৰ আটাইতকৈ প্ৰিয় গীতটিৰ মাজৰ কলি এটি। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ, পাওঁ যেন কাষতে মোৰ, তেজে তেজে তুমি মোৰ হোৱা জুৰিয়া। যেন কাহ পৰি জিন গৈছিল কমিউনিটি হল। ইমান নীৰৱ। ফিল্ডৰ পৰা ক'ৰবাৰ এচাটি বতাহো মাৰিছিল নেকি? হ'ব পাৰে। তাৰ মাজেৰে কাৰোবাৰ বুকুত যেন
বৰদৈৰ চিলাৰ ধুমুহা বলিছিল। ষ্টেজত বগা ফুল থকা চুৰিদাৰ আৰু ৰঙা ৰঙৰ দুপাট্টাৰে সন্ধ্যাক দেখি তেওঁৰ যেন এনে লাগিছিল কোনো মানস প্ৰতিমা। ঠিক 2 ছেকেণ্ডৰ এটা ব্যৱধান দি স্বাভাৱিক সুৰত সন্ধ্যাই আৰম্ভ কৰিলে গানটোৰ মিউজিকৰ তালে তালে। মলয়াৰ দুপাশিত মোৰ মনৰ বতৰা, পঠিয়ালোঁ তোমালে তুমি আদৰি ল'বা। গানটো শেষ হ'ল। সন্ধ্যাই যেন গমকেই নাপালে। এজাক হাত চাপৰি আৰু তেজাল যৌৱনৰ উল্লাসেৰে ভৰা চিঞৰৰ মাজত নামি আহিছিল সন্ধ্যা ষ্টেজৰ পৰা। কোনোবাই ৱান্স ম'ৰ বুলিও চিঞৰিছিল হ'বলা। ষ্টেপকেইটাত নামিব লওঁতেই হঠাৎ বেছি হেঁচা-ঠেলাৰ বাবে ঠিক পৰি যাবলৈ ওলাওঁতেই কোনোবাই হাতত ধৰি টানি আনিলে তাইক। প্ৰথমে সাংঘাতিক ভয় খাইছিল যদিও ল'ৰাজনক দেখি হাঁহি উঠিল তাইৰ। পাগল নি? ভালকৈ খোজ পেলাব নাজান তই? হাতখন এৰি দি কৈ উঠিল অভিমন্যুৱে। হ'ব দে, তই আছ নহয় বচাবলৈ। হাঁহি হাঁহি ক'লে তাই। ব'ল প্ৰিয়াহঁতৰ ওচৰত যাওঁ। ৰচোন। ই অনুৰণো মোৰ লগতে আছিল। তোক আনিবলৈ আগবাঢ়ি যাওঁতেই ক'ত গ'লগৈ জানো? ইফালে সিফালে চাই ক'লে অভিমন্যুৱে। কি? অনুৰণ আহিছিল? তাইৰ গান শুনিলে সন্ধ্যাৰ বুকুখন ঘপকৈ কিয় কঁপনি এটা উঠিছে বাৰু? কাৰোবাৰ নামৰ উচ্চাৰণতেই এনেকুৱা কিয় হয়? সি আহিছিল নেকি? সুধো নুসুধাকৈ সুধিলে সন্ধ্যাই। আহিছিল। তাৰ মোবাইলতেই তোৰ ভিডিঅ'টো ৰেকৰ্ড কৰিলোঁ। তোৰ এই ফটুৱা ফোনডাল চাৰ্জ শেষ হ'ল হ'বলা। ছুইচ অফ হৈ গ'ল। মোৰতো আকৌ ভিডিঅ' ভাল নহয়। ল। এইবুলি ফোনটো তাইলৈ আগবঢ়াই দিলে সি। সন্ধ্যাৰ চকুকেইটা যেন জোখতকৈ বেছি ডাঙৰ হৈছিল। অনুৰণৰ মোবাইলত তাইৰ গানৰ ৰেকৰ্ড? এই পাগলটোৰ কাম নাই নেকি বাৰু? আজিলৈকে ভালকৈ মতাই নাই তাক। কিয় জানো মাতো বুলিও তাক মতাই নহয় তাইৰ। হাৰে, মানুহ মাতিবলৈ হ'লে অলপতো সিফালৰ পৰাও সহজ হ'ব লাগিব। কিন্তু সেই অনুৰণ আৰু যি মুখেৰে মাত নুফুটা, কোনে মাতিবগৈ তাক? আৰু এইডালে তাৰ মোবাইলত ভিডিঅ' কৰি থৈছে। ঐ ব'ল। অনুৰণ হোষ্টেললৈ গ'ল। মেছেজ দিছে। কথাখিনি কৈ প্ৰিয়াহঁতৰ ফালে আগবাঢ়িল অভিমন্যু। ইমান ধুনীয়া প্ৰগ্ৰেম এৰি কোনে হোষ্টেললৈ যায় বাৰু? সঁচাই একদম বৰ। এই অনুৰণ ল'ৰাটো। ভাবি ভাবি তাই প্ৰিয়াহঁতৰ ওচৰ পালেগৈ। মেৰি জান, কি গাইছা তুমি? বুলি প্ৰিয়াই সাবটি ধৰিলে তাইক। বিহুৰ সাজেৰে জুৰিও আহি ওচৰ পালেহি। তাৰ পাছত ক্ৰমান্বয়ে প্ৰগ্ৰেমবোৰ হৈ গ'ল। সন্ধ্যাহঁতৰ ছিনিয়ৰ প্ৰাঞ্জল দাহঁতে হিয়া দিবা নিয়াক কভাৰ গালে। এই যে গানটো শুনিয়েই থাকিব পাৰি সদায়। গানৰ লগে লগে সন্ধ্যাহঁতেও চিঞৰিলে। যৌৱনে ক'লে আজি এয়াই। মাজতে দাদা এজনে বাঁহী বজালে। কাঞ্চনজংঘা হোষ্টেলৰ কৃষ্ণমণি দা। কি আচৰিত বাঁহীৰ সুৰ। এনেও সৰুৰে পৰা বাঁহী বুলিলে পাগল সন্ধ্যা। চকুৰ টিপ নমৰাকৈ চাই আছিল তাই। অন্তৰত কিমানখিনি অনুভৱ থাকিলে তাক বাঁহীৰে সুৰেৰে নিগৰাব পাৰে বাৰু? শেষত বিহু। অভিমন্যুহঁতৰ হোষ্টেলৰেই বেদান্তই গাইছে। কি মাত, সঁচাই। টি ইউ যেন প্ৰতিভাৰ এক মুকলি পথাৰ।
মোৰ জানৈ আকাশখন ধুনীয়াৰ পৰা কিনো চাৱনিৰে চালা মোক ঐলৈকে একো বাদ নপৰিল। সন্ধ্যা আৰু জুৰিক বিহু বুলিলে একোৱেই নালাগে। ঢোলৰ চেৱত হেঁপাহ পলুৱাই নাচিলে সিহঁতে। সন্ধ্যাই টানি টানি অভিমন্যুকো নচুৱালে। এইটোৱে আকৌ সঁচাকৈয়ে নাজানে নাচিব। নাচি নাচি নতুনৰ পৰা সন্ধ্যাহঁত হৈ পৰিল তেজপুৰ বিশ্ববিদ্যালয় পৰিয়ালৰ স্বাভাৱিক সদস্য। শিথিল হৈ গ'ল 7:30টাৰ ইন টাইমৰ নিয়ম। ছিনিয়ৰৰ ৰেগিঙৰ ভয় এই চিঞৰবোৰৰ লগতেই যেন শেষ হ'ল। আকৌ এবাৰ কমিউনিটি হল জীপাল হ'ল এক নতুন যৌৱনেৰে। মুকলি ফিল্ডৰ বতাহজাকো যেন সাজু হ'ল কিছু নতুন কাহিনীৰ বাবে। প্ৰায় 10 বজাত প্ৰগ্ৰেম শেষ হোৱাত ৰুম পালেহি সন্ধ্যাহঁত। গানে গানে তুমি মোৰ প্ৰাণে প্ৰাণে তুমি মোৰ। মেছত ভাত খাওঁতেই তাইক দেখি দূৰৰ পৰাই চিঞৰি আহিল ৰীণাবাই। এইবাৰ টি.ইউৰ ল'ৰা শেষ। যিডাল হেল মাৰিছে আমাৰ সন্ধ্যাৰাগিনীয়ে। বাৰ কথাত হাঁহি উঠিল গোটেই কেইজনীয়ে। মেছৰ এই আড্ডাখনৰ বাবেই ভাত শেষ কৰোঁতে সদায় আধা ঘণ্টাৰ ওপৰ হয় সিহঁতৰ। ঠিক 11 বাজিছে। ভাত খাই আহি হোষ্টেলৰ নিয়মীয়া আড্ডাবোৰ শেষ কৰি বিচনাত পৰোঁতেই সন্ধ্যাৰ মনত পৰিল। তাই এতিয়ালৈকে ভিডিঅ'টো চোৱাই নাই। কিন্তু অনুৰণক? নাই নাই, তাক নোৱাৰি। সন্ধ্যাই অভিমন্যুলৈ ফোন লগালে। ইমান ৰাতি তোমাক কবিৰ মনত পৰেনে অৰুন্ধতী? ফোনটো ধৰিয়েই পাগলামি হ'ল তাৰ। ঐ এই ৰাতিখন মাথাটো গৰম নকৰিবি। কথা এটাৰ কাৰণে ফোন কৰিলোঁ, খঙতে ক'লে সন্ধ্যাই। ক জলদি, মোৰো তোৰ লগত কথা পাতি টাইম ৱেষ্ট কৰিবৰ মন নাই। লেবেল শুন তাৰ, মনতে ভাবিলে যদিও নক'লে তাই। শুন, অনুৰণৰ পৰা মোৰ ভিডিঅ'টো লৈ মোক চেণ্ড কৰ না। মাতটো মিহি কৰি সন্ধ্যাই আবদাৰ কৰিলে। তয়ে খুজি ল আকৌ। মই ল'ম আকৌ তোক দিম, তাতকৈ ডাইৰেক্ট তাৰ পৰাই ল। চেহ, কেনেকৈ বুজাই তাক ইয়াক। তেওঁ বা আকৌ চেষ্টা কৰিলে। একো নহয়, দে না লৈ মোক প্লিজ। নোৱাৰোঁ দেই, টোপনি ধৰিছে। এতিয়া কামোৰ নিদিবি মোক। গুড নাইট। ফোনটো কাটি দিলে সি। কেনেকুৱা ল'ৰা অ', একদম দেখিবলৈ মন নাযায়। কথা এটা ক'লে কিয় বুজি নাপায় মানে? খঙে যেন চুলিৰ আগ চুলে সন্ধ্যাৰ। কি কৰা যায়? উপায় নাপাই ক্লাছৰ গ্ৰুপৰ পৰা অনুৰণৰ নম্বৰটো লৈ মোবাইলত ছেভ কৰি মেছেজ এটা টাইপ কৰিলে তাই। হাই, আৰ ইউ দেয়াৰ? আই এম সন্ধ্যা। 1-2 কৈ প্ৰায় 5 মিনিট পাৰ হ'ল। সি অনলাইনত নাই যদিও ডেলিভাৰ হৈছিল। চিন কৰা নাই। কি বা ভাবিছে এই ৰাতি 11টামান বজাত মেছেজ দিয়া দেখি। ধেৎ, তাই দিবই নালাগিছিল। ব্লু টিক অহাই নাই। নীলা ৰঙৰ সেই সৰু চিন দুডালে কেনেকৈ যে কঢ়িয়াই ফুৰে অনুভূতিবোৰ। মেছেজ চোৱাৰ কোনো লক্ষণ নেদেখি শুবলৈ সাজু হৈছিল সন্ধ্যা। ডাটাটো অফ কৰিবলৈ লওঁতেই মেছেজ টনটো বাজি উঠিল। হাই, কোৱাচোন। অনুৰণৰ মেছেজ। ক'ব নোৱাৰাকৈয়ে হাঁহি এটা জিলিকি উঠিল সন্ধ্যাৰ মুখত। বুকুখন আকৌ যেন
কঁপি উঠিল। খিৰিকীখন খোলা আছিল বাবে হবলা আহোঁ আহোঁ কৰা বতাহজাকে কোবাইছিল চাগে সন্ধ্যাক। অনুৰণৰ মেছেজ অহাৰ পিছত 1 মিনিটমান কি দিব ভাবি থাকোঁতেই গ'ল সন্ধ্যাৰ। কেনেকৈ সুধিব, কি সুধিব বাৰু তাই? তাৰ শান্ত কথা নোকোৱা মুখখনলৈ মনত পৰিল বাৰে বাৰে। তেনেকুৱাতেই আকৌ এটা মেছেজ তাৰ। আজি মোলৈ মনত পৰিল যে? কি? আজি মোলৈ মনত পৰিল মানে? আৰু আগতে পৰিব লাগিছিল নেকি বাৰু? মানে কি? কিয় মানে? বুকুখন ধপধপনিচোন বাঢ়ি আহিছে তাইৰ। ইমান বতাহ মাৰিছেনে? ৰিপ্লাই দি কি দিব ভাবি ভাবি শেষত মেছেজ এটাই টাইপ কৰিলে সন্ধ্যাই। নহয়, একচুৱেলি তোমাৰ নাম্বাৰটো নাছিল মোৰ তাত। অ' আৰু কোৱা? কেইটাত আহিলা? আজি প্ৰগ্ৰেম চাই? লগে লগে ৰিপ্লাই। ৱাও, এখেতে কথা পাতিবও জানে মানে। সন্মুখত অকল আ। এতিয়াচোন নিজেই কথা উলিয়াইছে। বাৰু ভালেই। তাই নিজকে অলপ মুকলি যেন লাগিল। মিচিকীয়া হাঁহিৰে মোবাইলৰ কীবৰ্ড আঙুলি বোলালে তাই। একেবাৰে শেষ হোৱাৰ পাছত, তুমিহে জলদি গুচি গ'লা? তোমাৰটো চাই গুচি আহিলোঁ আৰু। সি দিলে। কেনে হৈছিল মোৰ গানটো বুলি সুধিব খুজিও ৰৈ গ'ল তাই। সুধিব জানো? নাই। ই এনেও যেন তেন কিবা এটা কৈ থৈ দিব আৰু পাছত তাইৰ বেয়া লাগিব। হোষ্টেলতো আজি সকলোৱে কৈছে তাইক বহুত ধুনীয়া গাইছে বুলি। এতিয়া ইয়াৰ পৰা সোনকালে ভিডিঅ'টো লোৱাই ভাল বুলি মেছেজ টাইপ কৰিলে। একচুৱেলি তোমাৰ তাত মোৰ গানৰ ভিডিঅ'টো আছিল। দিব পাৰিবা নেকি এতিয়া? অ' মই ডিলিট কৰি দিলোঁ নহয়। কি? ডিলিট কৰিলে? খঙে যেন মুখখন ৰঙা কৰিব তাই। মোবাইলটোকেই যেন দলিয়াই দিবলৈ মন গৈছে। কেনেকুৱা ধৰণৰ ল'ৰা ই? এটলিষ্ট মোক চেণ্ডটো কৰি ল। অভিমন্যুৰ ওপৰতেই খং উঠিল তাইৰ। কি দৰকাৰ আছিল এইটোৰ মোবাইলত ৰেকৰ্ড কৰাৰ? এতিয়া এয়াহে হ'ল। ইমান কাকো কেয়াৰ নকৰা কেনেকৈ হ'ব পাৰে? বাদ দে, কথাই নাপাতো। ইয়াৰ লগত বুলি বহি আছিল তাই বিচনাতে অলপ সময়। খুব খং উঠিছিল। সন্ধ্যাৰ খংবোৰ আকৌ এটা সময়ত চকু পানীলৈ সলনি হৈ যায়। হয়তো এতিয়াও তেনেকুৱাই হ'লহেঁতেন। কিন্তু ঠিক 2 মিনিটমান পাছত আকৌ মেছেজ টনটো বাজি উঠিল। বিৰক্তিৰে মোবাইলটো আনি চাওঁতেই দেখিলে অনুৰণে তাইৰ ভিডিঅ'টো পঠিয়াইছে, লগত এটা মেছেজ। খুব খং উঠিল চাগে ন? ছৰী, অলপ ধেমালি কৰিলোঁ। আবেলিৰ হেঙুলীয়া আভা অলপ যেন বিয়পি পৰিল সন্ধ্যাৰ মুখত। আচৰিত এই ল'ৰাটো, ধেমালি কৰিবও জানে, তাকো এনেকৈ। কি যে নহয়। লাহে লাহে মেছেজটো টাইপ কৰিলে তাই। ভয় খুৱাই দিছিলা তুমি দেই, বেয়াকে। থেংকছ, ৱেলকাম। আৰু একো নিদিওঁ বুলি ভিডিঅ'টো চাবলৈ ল'লে তাই। ভালেই আছিল প্ৰথম প্ৰগ্ৰেম হিচাপে। গানৰ মাজে মাজে যে চিঞৰবোৰ। তাই যিমান ভয় খাই আছিল তাৰ তুলনাত ভালেই হৈছে। চোৱা হোৱাত বাথৰুমৰ পৰা আহি শোওঁ বুলিও বিচনাত পৰোঁতেই আকৌ বাজি উঠিল মেছেজ টনটো। ঐ শুনা,
অনুৰণৰ মেছেজ। কোৱা, লগে লগে তাই দিলে। গানটো ধুনীয়া গাইছিলা আজি। আকৌ এমুঠি হাঁহিৰ আঁৰি পৰিছিল সন্ধ্যাৰ মুখত ক'ব নোৱাৰাকৈয়ে। গান গাই অহাৰ পাছৰে পৰা বহুতেই ভাল লাগিল বুলি কৈছে তাইক। কোনোবাই তাইৰ মাতৰ, তাইৰ হাঁহিৰ শলাগ লৈ দীঘলীয়া বক্তৃতাও দিছে। ক'তা, এইবাৰৰ দৰেচোন এনেকৈ মনটো ভৰি উঠাই নাছিল। কেতিয়াবা কাৰোবাৰ সৰু সৰু কথাতেই মনটো ক'ব নোৱাৰাকৈয়ে ভাল লাগি যায়। সন্ধ্যাৰো ভাল লাগিছিল। থেংক ইউ ৰণ। ৰণ বুলি কিয় লিখিলে বাৰু তাই? নাজানে। কেতিয়াবা কিছুমান প্ৰশ্নৰ উত্তৰ একোৱেইচোন নাহে। আহে মাথো কিছু ভাল লগা সংজ্ঞাবিহীনভাৱে। কিয় জানো তাক ৰণ বুলিহে মাতিবলৈ মন গ'ল তাইৰ। বুকুত ভাল লগাবোৰ লৈ টোপনিত ঢলি পৰিল সন্ধ্যা। ঐ ফাঁকিবাজ, ধোকা দিলি তই মোক। ৰাতিপুৱা ডিপাৰ্টমেণ্টত সোমায়েই অভিমন্যুৱে ক'লে সন্ধ্যাক, কিহে পালে আকৌ এইটোক ৰাতিপুৱাই? কি ধোকা দিলোঁ বা মই? সুধিলে তাই। কালি এংকৰিং কৰিছিল যে প্ৰেৰণা, তাইক চিনাকি কৰাই দিম বুলি নিদিলি যে? খং খং ভাৱেৰে তাৰ উত্তৰ। বাপ ৰে, তোৰ ৰাতি টোপনিয়েই নাহিল চাগে। হ'ব দে, 10:30 ব্ৰেকত লগ কৰাই দিম। 10:30 হোৱাৰ লগে লগে আকৌ সন্ধ্যাক খাটনি ধৰিলেহি। আচৰিত, ইমান কিয় এনেকুৱা মানে? একদম নিলাজ। ভাল কামোৰ দিব পাৰ দেই বুলি সিহঁত ইমিউনিটিৰ ফালে ওলাই গ'ল। এতিয়া অফ ক্লাছ, গতিকে ইমিউনিটিতকৈ ভাল আড্ডাৰ ঠাই কি হ'ব পাৰে? চাৰিওফালে ষ্টুডেণ্ট অহা যোৱা চলিয়েই আছে। ঘূৰণীয়া টেবুল কেইখনৰ পৰা চাহৰ ধোঁৱাৰ লগে লগে আড্ডাৰ সুৰো উটি আহিছে। কোনোবাই কৰিডৰটোৰ টেবুলখনত বহিয়েই পেপাৰখন মেলিছে। কোনোবাই চিংৰা, কোনোবাই পেটিছ। বিশ্ববিদ্যালয়ৰ এটা সতেজ ৰাতিপুৱা। অভিমন্যুৰ ভাগ্য ভাল, সেই সময়ত প্ৰেৰণা তাতেই আছিল। তাই সন্ধ্যাতকৈ এটা বেটছ ছিনিয়ৰ। ইমিউনিটিত সোমায়েই পুৱা বাওঁফালৰ গছজোপাৰ তলত ঘূৰণীয়া চকীখনতে বহি আছিল প্ৰেৰণা। হাই প্ৰেৰণা বা, কফি লৈছা? খাই থকা দেখিছিল যদিও সুধিব লাগে কাৰণে সুধিলে সন্ধ্যাই। হেই সন্ধ্যা, আহা আহা। কালি সঁচাকৈ বহুত ধুনীয়া লাগিল দেই তোমাৰ গান। হাঁহি মুখেৰে উত্তৰ দিলে তাই। থেংক ইউ। বাই দ্য ৱে, এয়া মোৰ ফ্ৰেণ্ড অভিমন্যু। দেৰি নকৰি চিনাকি পৰ্ব আৰম্ভ কৰি দিলে সন্ধ্যাই। নহ'লে ই যি মানুহ, নিজেই চিনাকি হৈ তাইৰো নাক কান কাটিব। হেল্ল' অভিমন্যু। এমুকুৰা হাঁহিৰে মাতিলে প্ৰেৰণাই। সন্ধ্যাই মনতে ভাবিলে, এইডালে অভাৰ স্মাৰ্ট দেখাব গৈ যা-তা নবকিলেই হয়। হেল্ল', কালি তুমিয়েই কৰিছিলা নহয় এংকৰিং? সঁচাই ভাল লাগিল বহুত। নহ'লে যে গোটেই প্ৰগ্ৰেমটোৱেই ব'ৰ লাগিল হয়। তুমি গান এটা গাব পাৰিলা হয়। বৰ ধুনীয়া তোমাৰ মাতটো। মুখখনত যিমান পাৰে সিমান ইনচেণ্ট লুক এটা আনিবলৈ চেষ্টা কৰি ক'লে অভিমন্যুৱে। খঙত চেলাউৰি থুপ খাই আহিছিল সন্ধ্যাৰ। এনেকুৱা ফাঁকি দিব পাৰে ই? কালি নিজেই প্ৰিয়াহঁতৰ আগত কৈছিল, এংকৰিং কৰাজনী বৰ কৰিছে, একো ভাল লগা নাই, মাতটো ঢেকঢেকীয়া। আৰু এতিয়া
তাৰ কমপ্লিমেণ্ট কি চাবা? দুয়োটাৰে কথা যেন শেষেই নহ'ব। চেনি দিয়াত যেন PhD কৰি থৈ আহিছে এই ল'ৰাটোৱে। অভি, আমি যাওঁ ব'ল, শৰ্মা ছাৰ আহিব এতিয়া। ইচ্ছা কৰিয়ে সিহঁতৰ কথাৰ মাজতেই মাত দিলে তাই। ব'ল আৰু। খং উঠিছে বুলিয়েই তাৰ কথাৰ সুৰতেই গম পাইছিল সন্ধ্যাই। বাই অভিমন্যু, লগ পাম দিয়া। প্ৰেৰণায়ো খোজ ল'লে লগৰ এজনীৰ লগত। কেনেকুৱা ফাল্টু তই? ইমান তেলিয়াব পাৰ কেনেকৈ? কালি কি কৈছিলি? ফটুৱা এংকৰিং, আৰু এতিয়া কৈছ তোমাৰ এংকৰিংটোৱেই ভাল লাগিল। কিয় মানে এনেকুৱা তই? একে উশাহতে কোৱা সন্ধ্যাৰ কথাখিনি শুনি হাঁহি উঠিল অভিমন্যুৰ। তুমি নুবুজিবা দেহা, এয়াই মোৰ টেকনিক। মাছ এনেকৈয়ে হাতলৈ আহে। গৌৰৱৰ হাঁহি এটাৰে ক'লে সি। সন্ধ্যাৰ যেন দুগুণ খং উঠিল। ছোৱালীবোৰক কি মাছ বুলি ভাব হা তই? তোৰ নিচিনা ফটুৱা ল'ৰাক মই নাচাওঁ বুইছা। মাদাৰ ইণ্ডিয়া, মোৰ ইমান বেয়া অৱস্থা হোৱা নাই যে তোৰ লগত ট্ৰাই মাৰিম। সন্ধ্যাৰ গালখনত চিকুট এটা মাৰি কৈ ডিপাৰ্টমেণ্টলৈ সোমাই গৈছিল সি। মোৰো একো বেয়া অৱস্থা হোৱা নাই যে, এনে আধা বলিয়া এটালে চাম। ভুৰভুৰাই ক্লাছত সোমাই বেঞ্চত বহিলগৈ তাই। ছাৰ অহা নাছিল বাবে মোবাইলটোকে উলিয়াই লওঁতে দেখিলে তাই অথনিয়েই অহা এটা মেছেজ। ঐ ক'ত আছা? লগত জিলিকি আছিল অনুৰৰ নামটো। হয়, ইয়াৰ পিছৰখিনি জানিবলৈ আপোনালোকে অপেক্ষা কৰিব লাগিব কৌশিক নন্দন বৰুৱাৰ নিৰিবিলি উপন্যাসৰ ৪ৰ্থ খণ্ডটিলৈ। আজিলৈ ইমানেই। নমস্কাৰ। শেষত আপোনালোকলৈ এটা অনুৰোধ। মোৰ চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।